এই ভিডিঅ'টোৰ বাবে মেথামেটিকেল ইকনমিক্সৰ পেপাৰৰ পৰা এপ্লিকেশ্যন অফ ইণ্টিগ্ৰেশ্যনৰ এটা নিউমাৰিকেল প্ৰব্লেম লৈছোঁ। কুৱেশ্যনত দিছে ডিৰাইভ টোটেল কষ্ট এণ্ড টোটেল ৰেভিনিউ ফ্ৰম দ্য ফলোয়িং মাৰ্জিনেল ফাংচনছ। আমাক এটা মাৰ্জিনেল কষ্ট আৰু এটা মাৰ্জিনেল ৰেভিনিউ ফাংচন দিয়া আছে। আমাক উলিয়াব দিছে মাৰ্জিনেল কষ্ট ফাংচনটোৰ পৰা টোটেল কষ্ট ফাংচন আৰু মাৰ্জিনেল ৰেভিনিউ ফাংচনটোৰ পৰা টোটেল ৰেভিনিউ ফাংচন। আৰু লগতে দিছে অলছ' ফাইণ্ড ইকুইলিব্ৰিয়াম আউটপুট, মানে আমি ভাৰসাম্য উৎপাদন উলিয়াব লাগে। ডেট ইজ কিমান আউটপুটত ফাৰ্মৰ প্ৰফিট মেক্সিমাম হ'ব। চ' ইকুইলিব্ৰিয়াম আউটপুটৰ মাথা আমি পিছত মাৰিম। ফাৰ্ষ্টতে এম চি আৰু এম আৰৰ পৰা টি চি আৰু টি আৰ উলিয়াই ল'ম। আমাক দিছে মাৰ্জিনেল কষ্ট ইকুৱেলছ 6Q + 2, উলিয়াব লাগে টোটেল কষ্ট। টোটেল কষ্ট ইজ ইকুৱেল টু কি আছিল যে ইণ্টিগ্ৰেল অফ মাৰ্জিনেল কষ্ট। আমি যদি টোটেল কষ্টৰ পৰা মাৰ্জিনেল কষ্ট উলিয়াও তেতিয়া কি কৰোঁ যে টি চি ফাংচনটোক ডিফাৰেঞ্চিয়েট কৰোঁ। ইয়াতে এম চিৰ পৰা টি চি উলিয়াব লাগে। চ' এম চি ফাংচনটোক ইণ্টিগ্ৰেট কৰিব লাগিব। ইণ্টিগ্ৰেল অফ 6Q + 2। 6Qৰ ইণ্টিগ্ৰেল কিমান যে 6 ইনটু Q²/2। পাৱাৰত যিমান আছিল 1 বাঢ়ি যাব আৰু নিউ পাৱাৰ যিমান হ'ল ডিনমিনেটৰতো সেইটো আহি যাব। দেন প্লাছ 2ৰ ইণ্টিগ্ৰেল কিমান 2Q, কাৰণ 2Qৰ ডিৰাইভেটিভ 2। দেন লাষ্টত এটা কনষ্টেণ্ট টাৰ্ম C। এইখিনি চিম্প্লিফাই কৰা 6/2 3Q² প্লাছ 2Q প্লাছ C। চ' টোটেল কষ্ট ফাংচনটো আমি উলিয়ালোঁ। ইয়াতে যে আছে C, ই হৈছে ফিক্সড কষ্ট। ফিক্সড কষ্টৰ এমাউণ্ট কুৱেশ্যনত দিয়া আছে নেকি চাবা। ইয়াতে কুৱেশ্যনত ফিক্সড কষ্টৰ কথা একো কোৱা নাই। তো ফিক্সড কষ্ট আমি C হিচাপে ৰাখি দিম। এতিয়া আমি মাৰ্জিনেল ৰেভিনিউ ফাংচনৰ পৰা টোটেল ৰেভিনিউ ফাংচনটো উলিয়াম। এম আৰৰ ভেলু কিমান দিয়া আছিল যে 20 - 2Q। Therefore, total revenue is the integral of marginal revenue. টুৱেণ্টিৰ ইণ্টিগ্ৰেল কিমান হ'ব 20Q। 2Qৰ ইণ্টিগ্ৰেল 2 ইনটু Q⁴ 2 over 2, then plus C। 20Q minus 2/2 1, so only Q² থাকি যাব plus C। এতিয়া ইয়াতে চোৱা টোটেল কষ্ট ফাংচনটোত দুটা এলিমেণ্টছ আছে। ইয়াতে এই পৰ্চনটো হৈছে টোটেল ভেৰিয়েবল কষ্ট আৰু এই পৰ্চনটো হৈছে টোটেল ফিক্সড কষ্ট। ডেট ইজ এই গোটেই ফাংচনটোত এটা ফিক্সড এলিমেণ্ট থাকিব। কাৰণটো ভাবাচোন, আমি যদি আউটপুট এটাও প্ৰডিউচ নকৰোঁ, ডেট ইজ Q = 0 হয়, তথাপিও আমি কি দিব লাগিব ভাড়া দিব লাগিব, ফিক্সড চেলাৰি দিব লাগিব। চ' টোটেল কষ্ট ফাংচনত এটা ফিক্সড এলিমেণ্ট থাকে, কিন্তু টোটেল ৰেভিনিউ ফাংচনত কোনো ফিক্সড এলিমেণ্ট নাথাকে। কাৰণ আউটপুট 0 হ'লে চেলৰ এমাউণ্ট কিমান হ'ব 0 হ'ব। চ' ইয়াতে এই কনষ্টেণ্ট টাৰ্ম যিটো C আছে ইয়াৰ ভেলু 0 হ'ব। তাক আমি কেলকুলেট কৰি দেখুৱাব লাগিব। We know that when output Q is 0, যেতিয়া কোৱান্টিটি প্ৰডিউসড 0 হয় তেতিয়া টোটেল সেলৰ এমাউণ্ট কিমান হ'ব 0 হ'ব। এই টিআৰ ফাংচন যিটো পাইছিলোঁ সেইটো ইয়াতে বহাই দিম আৰু কিউৰ ভেলু আমি 0 বহাই যাম। চ' 20 into 0 minus 0² plus C equals 0। ইয়াতে এই পৰ্চনটোৰ ভেলু হ'ব 0। চ' থাকি গ'ল লেফ্ট চাইডত অনলি C। C is equal to 0। চ' এই যিটো আমি টিআৰ ফাংচন পাইছিলোঁ ইয়াতে Cৰ ভেলু যে 0 পালোঁ, চ' আমি এই ফাংচনটো আকৌ এবাৰ তলত লিখিব লাগিব। Therefore, total revenue is equal to 20Q minus Q²। চ' আমি
কুৱেশ্যনৰ ফাৰ্ষ্ট পাৰ্টটোৰ আনচাৰ পালোঁ যে টোটেল কষ্ট ফাংচনটো এইটো আৰু টোটেল ৰেভিনিউ ফাংচনটো এইটো। এতিয়া আমাক উলিয়াব দিছে ইকুইলিব্ৰিয়াম আউটপুট। চ' ইয়াতে লিখি দিছোঁ ইকুইলিব্ৰিয়াম আউটপুট, মানে আউটপুট কিউৰ ভেলু কিমান হ'লে ফাৰ্মৰ প্ৰফিট মেক্সিমাম হ'ব। ফাৰ্মৰ ইকুইলিব্ৰিয়ামৰ দুটা কণ্ডিশ্যন আছিল, সেই কণ্ডিশ্যন দুটা মনত পেলাব লাগিব। ফাৰ্ষ্ট কণ্ডিশ্যনটো কি আছিল? ফাৰ্ষ্ট কণ্ডিশ্যনটো আছিল যে MR ইজ ইকুৱেল টু MC। ইমপাৰফেক্ট কম্পিটিশ্যনত কি হয় যে AR কাৰ্ভ এনেকে ডাউনৱাৰ্ড শ্লপিং হয় আৰু MR কাৰ্ভডাল ARৰ তলে তলে এনেদৰে নামি আহে। ফাৰ্ষ্ট কণ্ডিশ্যনটো মতে কি যে ইকুইলিব্ৰিয়াম পইণ্টত MR আৰু MC ইকুৱেল হ'ব লাগিব। MC কাৰ্ভডাল কেনেকুৱা হয় যে ইউ শেপৰ হয়। MR আৰু MC ক'ত ইকুৱেল হৈছে যে এই পইণ্টটোত। এই পইণ্টটো হ'ব ইকুইলিব্ৰিয়াম পইণ্ট। ইয়াতে মই ই বুলি দিছোঁ। কিন্তু আৰু এটা ছেকেণ্ড কণ্ডিশ্যনো আছে, সেই কণ্ডিশ্যনটো হৈছে যে MC কাৰ্ভ কাটছ দ্য MR কাৰ্ভ ফ্ৰম বিলো। That is MC cuts MR from below. MC কাৰ্ভডালে যদি MR কাৰ্ভক কোনোবা এটা পইণ্টত এনেকে ওপৰৰ পৰা আহি কাটে, তেতিয়া কিন্তু সেই পইণ্টটো ইকুইলিব্ৰিয়াম পইণ্ট নহ'ব, তলৰ পৰা কাটিব লাগিব। That is এই পইণ্টটোত কি হ'ব যে MC is rising or slope of MC is greater than slope of MR. So প্ৰথমতে আমি ফাৰ্ষ্ট অৰ্ডাৰ কণ্ডিশ্যনটো এপ্লাই কৰি ইকুইলিব্ৰিয়াম কোৱান্টিটিটো উলিয়াম। ইয়াতে আমি এনেদৰে লিখিব লাগিব যে ফৰ ইকুইলিব্ৰিয়াম the first order condition requires MR is equal to MC. MR ফাংচনটো কি দিয়া আছে ইয়াতে বহাই দিম আৰু MC এইফালে বহাম। MR কিমান দিয়া আছিল চাও, MR দিয়া আছিল 20 minus 2Q। 20 minus 2Q is equal to MC কিমান দিয়া আছিল 6Q plus 2। এতিয়া এই ইকুৱেশ্যনটোৰ পৰা কিউৰ ভেলু ওলাই যাব। চ' কিউ য'ত য'ত আছে সিহঁতক এটা ছাইডত আনা, minus 2Q minus 6Q is equal to 2 minus 20 minus 8Q is equal to minus 18. Therefore, Q is equal to minus 18 by minus 8. 9, 4. 9 by 4 কিমান হ'ব 2.25. So Qৰ ভেলু পালো 2.25. That is ফাৰ্ষ্ট অৰ্ডাৰ কণ্ডিশ্যন মতে কোৱান্টিটি বা আউটপুট যেতিয়া 2.25 ইউনিটছ হয় তেতিয়া MR আৰু MC ইকুৱেল হয়। That is এই ইকুইলিব্ৰিয়াম পইণ্টটোৰ তলে তলে আমি ইকুইলিব্ৰিয়াম কোৱান্টিটি পাম কিমান 2.25। এতিয়া ছেকেণ্ড অৰ্ডাৰ কণ্ডিশ্যনটো ছেটিছফাই হৈছে নে নাই তাক টেষ্ট কৰিবৰ বাবে আমি কি কৰিব লাগিব যে MC কাৰ্ভ আৰু MR কাৰ্ভৰ শ্লোপছ উলিয়াব লাগিব। আৰু আমি টেষ্ট কৰিব লাগিব যে শ্লোপ অফ MC শ্লোপ অফ MRতকৈ বেছি হৈছে নে নাই। চ' এনেদৰে লিখিব লাগিব যে the second order condition for equilibrium requires slope of MC is greater than slope of MR. Slope of MC কেনেদৰে উলিয়াম যে slope of MC is equal to the derivative of MC. That is slope উলিয়ালে আমি কি উলিয়াও derivative d by dq MC। MC ফাংচনটো কি আছিল 6Q plus 2। ইয়াৰ derivative হ'ব 6। এতিয়া উলিয়াম slope of MR। Slope of MR is equal to the derivative of MR. So d by dq
MR ফাংচনটো আছিল 20 minus 2q, 20 minus 2q, ইয়াৰ ডেৰিভেটিভ কিমান -2, so আমি পালো যে slope of MC 6 আৰু slope of MR -2, that means slope of MC is greater than the slope of MR. ইয়াতে এটা বস্তু নটিচ কৰিবা, MC ফাংচনৰ শ্লোপ উলিয়াই আমি ডাইৰেক্ট এটা ভ্যালু পাইছো, that is 6 পাইছো। কিন্তু সাপোজ আমি যদি এনেকে পাও যে 6q, তেতিয়া qত আমি ইকুইলিব্ৰিয়াম আউটপুট কিমান পাইছিলো 2.25, সেইটো ভ্যালু বহাই চাব লাগিব আৰু MR ৰ ক্ষেত্ৰতো তেনেকুৱা কৰিব লাগিব। এতিয়া আমি এনেদৰে লিখিব লাগিব যে since slope of MC is greater than slope of MR, the second order condition is also satisfied. Therefore, equilibrium output is equal to 2.25 units. এই সেম প্ৰব্লেমটো কিন্তু ম্যাক্সিমাম মিনিমাৰ কন্ডিশন এপ্লাই কৰিও সলভ কৰিব পাৰি। ফাৰ্মৰ ইকুইলিব্ৰিয়াম আউটপুটত কি হয় যে ফাৰ্মৰ প্ৰফিট ম্যাক্সিমাম হয়। যদি তুমি ভাবিছা ম্যাক্সিমাৰ কন্ডিশনস ইউজ কৰি তুমি প্ৰব্লেমটো সলভ কৰিবা, তেতিয়া কি কৰিবা যে TR ফাংচনৰ পৰা TC ফাংচনটো মাইনাস কৰি প্ৰফিট ফাংচনটো উলাই লবা আৰু প্ৰফিট ফাংচনটো উলিয়াই লৈ ম্যাক্সিমাৰ ফাৰ্স্ট এন্ড সেকেন্ড অৰ্ডাৰ কন্ডিশনস দুটা satisfy হৈছে না নাই টেস্ট কৰি চাবা, আনসার কিন্তু সেম হ'ব লাগিব। সো আজিৰ বাবে ইমানেই, থ্যাংক ইউ।